মিয়াৰ দালাল হয় মই কিহৰ মিয়াৰ দালাল কৈ থাকা হে তোমালোকৰ আৰু কাম বন নাই হে ফালতু পাইছা নেকি ইমান ফটো আমি কিয় কৰি থাকা আৰু কি কৰিলা হে হুকুৰালি ফটোকপি লগত মোৰ ফটো জয়েন কৰি কি ক'লা হাজবেণ্ড এণ্ড ৱাইফ হয় এ তোমাৰ বোলে হাজবেণ্ড হয় কি মানে ফালতু কৰি থাকা কোৱাচোন নিজৰ কি ব্যক্তিগত আত্মসন্মান বুলি কাৰো একো নাথাকে নেকি কোৱাচোন হা মই যে হয় ঠিক আছে মূৰত কাপোৰখন লৈ ভিডিঅ' বনাইছিলো তেতিয়া গালি পাৰিলা আৰু মিয়ানি বুলি ক'লা মিয়ানি মিয়াৰ দালাল হয় মিয়াৰ পৰা টকা খাইছো কিহত টকা খাইছো দেখিছিলা তোমালোকে টকা খোৱা এটা যদি প্ৰমাণ আনি দিয়া নহয় তেতিয়া কম ফালতু কথা কব আহে চাবা কিন্তু নিজৰ প্ৰত্যেকৰে আত্মসন্মান থাকে ইমান অপমান কৰিবলৈ নাযাবা ভিডিঅ' এটা দিব নোৱাৰো নিজৰ ভাল লগা কথাখিনি ক'ব নোৱাৰো নিজৰ একাউণ্টত নিজে দিছো সেইটোতো আপোনালোকৰ ইমান আপত্তি কিহৰ মানে খং উঠিছে কিন্তু দেই সঁচাকে কৈছো চাব আকৌ কাম নাই কিহৰ কাম নাই হে কাম নথকাকে গোটেই ঘৰখন চলি আছে আপুনি আহি কৰি দিছে মোৰ ঘৰত কাম কি যে কথা কয় নহয় কাম নাই ঘৰত আহি চাই যাবহি এবাৰ কাম কৰো নে নকৰো গোটেই দিনটো মোবাইলটো লৈ হাই হেল্ল' এইটো সেইটো খাইছো শুইছো বহিছো ফুৰিছো কৈ নাথাকো নহয় অকনমান আমাৰো মন যায় নিজৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ সেয়েহে যেতিয়া সুযোগ পাওঁ কাম বন সামৰি ব্যস্ততাৰ মাজতে অকনমান সময় উলিয়াই ভিডিঅ' অকনমান কৰি থওঁ আৰু মনৰ ভাৱখিনি প্ৰকাশ কৰো যিখিনি ডায়েৰীত লিখা নহয় আজিকালি সেয়া ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰো আৰু সেইখিনিতো আপোনালোকৰ আপত্তি এবাৰ মানুহক সমালোচনা কৰাৰ সলনি অকনমান উৎসাহ আৰু প্ৰেৰণা দি চাবচোন অকনমান হাঁহি এটা উপহাৰ দি চাব ভাল এটা ফিডবেক পাব মানে ওপৰলাই দিব ভগৱানে দিব গম পাইছেনে ইমান বেছি সমালোচনা নকৰিব নাপায় মানুহক ইমান গালি দিবলৈ আৰে না চাব মন নগলে নাচালেই হৈ গ'ল আমাৰ যদি কিবা এটা বেয়া লাগে আমি নাচাওৱে ন ইমান গালি কিয় দিয়ে কওকচোন কাম নাই এইবিলাক বকি থাকক আৰু জ্ঞান দিবলৈ অহা নাই মই জ্ঞানী নহয় হা জ্ঞানী কৈ নাথাকিব আৰু কি কৈছে জ্ঞান দিব আহিছো না মই জ্ঞানী নহয় জ্ঞান দিব অহা নাই আপোনালোকৰ দৰে এগৰাকী সাধাৰণ মানুহ হয় কেৱল মাত্ৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰি ভাল লাগে কাৰণে প্ৰকাশ কৰো ক্লাছ 5ৰ পৰাই ডায়েৰীত নিজৰ দিন লিপিবদ্ধ কৰি থোৱাৰ অভ্যাস মোৰ আছিল 2014 চনত আপগ্ৰেড হৈ ফেচবুকত পোষ্ট দিবলৈ আৰম্ভ কৰিলো ডায়েৰী আৰু কলম লৈ ফুৰাৰ এলাহত মানে সময়ৰ লগত সকলোৱে খোজ দিছে আমিও আগবাঢ়ি গৈছো আপোনালোকেও গৈছে কেৱল মই নহয় এটা অনুৰোধ কৰিছো আপোনালোকক বুজিটো নাপাবই তথাপিও এবাৰ হিংসা বিদ্বেষ খং ৰাগ অহংকাৰ ভেদাভেদ এইবোৰৰ আৱৰণখন চকুৰ মনৰ পৰা আঁতৰ কৰি এবাৰ ভাল এখন সুন্দৰ অন্তৰেৰে সুন্দৰ দৃষ্টিভংগীৰে চাই চাবচোন পৃথিৱীখন খুব বেছি সুন্দৰ দেখা পাব কাৰোবাৰ অন্তৰত আঘাত দি নাভাবিব যে আপুনি বাচি যাব ভগৱানে সকলো দেখি আছে তাৰ ফিডবেক আপোনালোকে নিশ্চয় পাব গম পাইছেনে সেইকাৰণে ভাল মনৰ অধিকাৰী হৈ ভালভাৱে জীয়াই থাকক আনৰ অন্তৰত আঘাত দি নহয় কাৰোবাৰ অন্তৰত আঘাত দি যি আখৰিক তৃপ্তি লাভ কৰিছে সেয়া টেম্পৰাৰী হয় পাৰ্মানেণ্ট কেতিয়াও নহয় মনত থব ওপৰৰে শিল ছটিয়াই ফুলৰ আশা নকৰিব এতিয়াও সময় আছে শুধৰক নিজৰ মনটো চাফা কৰি এখন সুন্দৰ সমাজ গঢ়িবলৈ চেষ্টা কৰক সুন্দৰ সমাজটো বাদেই দিয়ক নিজৰ ঘৰখন সুন্দৰ হ'ব নিজৰ মনটো যদি সুন্দৰ হয় আপোনালোকে কৰা বেয়া মন্তব্যবোৰে আমাক বহুত কষ্ট দিয়ে চকুপানী বৈ আহে কেতিয়াবা মন যায় ঘৰত গৈ ঝাৰি থৈ আহিম ঠিকছে কিন্তু আপোনালোকৰ দৰে হ'ব নোৱাৰো বাবে একো কৰিব নোৱাৰো তাৰ অৰ্থ এইটো নহয় যে আমাৰ সৰলতাই দুৰ্বলতা হয় গতিকে সাৱধান হওক সুন্দৰভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰক সকলোকে কোৱা নাই যিসকলক কৈছো এনেও নিশ্চয় তেওঁলোকে গাত পাতি ল'বই গতিকে ধন্যবাদ জনাইছো ভুল হলে ক্ষমা কৰিব বাই বাই আজি মই মিয়ানি হৈ গলো মানে মুছলমান হৈ গলো মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো আৰু এটা কথা জানেনে মই কলিমা কবলৈও শিকিছো যিটো ফাৰ্ষ্ট কলিমা আছে লা ইল্লাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ উচ্চাৰণত ভুল হ'ব পাৰে ক্ষমা কৰিব তাৰ অৰ্থ হৈছে যে আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য দেৱতা নাই অৰ্থাৎ মই এতিয়া নতুনকৈ গ্ৰহণ কৰিছো ধৰ্মটো মানে মই নিজৰ ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈছো অন্য এটা ধৰ্মলৈ গতিকে মই মিয়ানি হৈ গলো কেনেকৈ গম পাইনে কিন্তু এটা ইন্টাৰেষ্টিং কথা হ'ল উইদাউট ফলোইং এনি লিগেল প্ৰচেছ কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া গ্ৰহণ নকৰাকৈ মই এটা ধৰ্মৰ পৰা অন্য এটা ধৰ্মলৈ জপিয়াই পাৰ হৈ দিলো একদম ইজি প্ৰচেছ হয় ছেকেণ্ডৰ ভিতৰতে যিকোনো ধৰ্মৰ পৰা আপুনি সলনি হ'ব পাৰে মই চাব দেই কেনেকৈ মই মুছলিম হৈ গলো অতি সোনকালে মই মিয়ানি হৈ গলো চাব আপোনালোকক দেখাইছো 1 ছেকেণ্ডৰ ভিতৰত চেঞ্জ হৈ যাম এইটো এটা একদম যাদুই ট্ৰিক হয় গম পাইছেনে মেজিক ট্ৰিপ হয় যিটো কৰি মই ছেকেণ্ডৰ ভিতৰতে মুছলিম হৈ যাম চাব দেই এতিয়া মই মোৰ নিজৰ ধৰ্মত আছো ন চাব 1 ছেকেণ্ড আপোনালোকে একদম অপেক্ষা কৰক 1 ছেকেণ্ডৰ ভিতৰত চাব মই এতিয়া মুছলিম হৈ যাম চাব এয়া চাওক মই লগে মুছলমান হৈ গলো হয়নে এটা কথা কওকচোন ঠাণ্ডা দিনত কি আপোনালোকে এনেকৈ কাপোৰখন নলয় আমি কি এনেকৈ ঠাণ্ডা লাগিছে বুলি স্কাৰ্ফখন লৈ নলওঁ কওকচোন কি কথা এইটো তাৰ পিছত হৈ গ'ল এতিয়া মই দেখাম ৰ'ব এই যে স্কুটিখন লৈ যেতিয়া ঘূৰ ৰ'দত ওলাই যাওঁ চুকা ৰ'দত ঠিক আছে তেতিয়া এনেকৈ কৰি এতিয়া চাই থাকক দেখিবলৈ ধুনীয়াই লাগিছে কিন্তু দেই এতিয়া চাব এইখন চাওক এইখন এনেকৈ বান্ধি যাওঁ কিহৰ কাৰণে জানেনে ৰ'দৰ পৰা বাচিবৰ কাৰণে এতিয়াও মই হৈ গ'লো মিয়ানি ঠিক আছে মিয়াৰ দালাল হৈ গ'লো মিয়ানি বুলি নকওঁ বাৰু ঠিক আছে আৰু
এই ধৰি লওক এনেকে থাকিলো আৰু এনেকে কিবা কৰি তেতিয়া মই কি হৈ গলো তেতিয়াও একেই হৈ গলো মিয়াৰ দালাল হৈ গলো আৰু এতিয়া চাওক সম্পূৰ্ণ মুছলমান দৰে লাগিছে নে মানে মিয়াৰ দালালৰ দৰে মিয়ানি লাগিছে এটা কথা কওঁ শুনক মোৰ চেহেৰাটোৱে এনেকুৱা মই কি কৰিম কওকচোন যিটোৱে কাপোৰ পিন্ধো যেনেকুৱাই হাজত থাকো তেনেকুৱাই ৰূপ লওঁ পানীৰ দৰে নিজৰ কোনো আকৃতি নাইকিয়াৰ দৰে হৈ যাওঁ মই যিটো সম্প্ৰদায় যিটো জনজাতিৰ কাপোৰ পিন্ধো মোক সেইটো বুলিয়ে ভাবি লয় য'তেই যাওঁ এবাৰ মই নেপাল গৈছিলো মোক নেপালী বুলি ভাবি ললে কি কম ভগৱানে এনেকৈ শ্ৰয় দিছে এতিয়া কি কৰিম এইটো চাব এতিয়াও কিন্তু ঠিক আছে সেইখিনিলৈকে ঠিক আছিলে মই মিয়ানি আছিলো কিন্তু এতিয়াও মই মিয়াৰ পৰা আঁতৰি অহা নাই এই যে গামোচাখন মই মূৰত লৈছো এনেকৈ সেইটোতো কিন্তু সকলোৱে মোক গালি পায় খেৰ মহাজ্ঞানী হত মূৰত কাপোৰখন অৰ্থাৎ গামোচাখন লৈ ললে মানুহ কোনো ধৰ্মান্তৰিত হৈ নাযায় এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ জপিয়াই দিয়া কনভাৰ্ট হৈ যোৱা নুবুজায় নিজৰ সকলোৰে ওন চইচ থাকে নিজৰ ইচ্ছাকৃতভাৱে যিকোনো সাজপাৰ পিন্ধিব পাৰে সেইবুলি আপোনালোকৰ এনেকৈ কাৰোবাক সমালোচনা কৰাৰ প্ৰয়োজন নাই মই কাপোৰখন লৈ ললেই কি মোৰ ধৰ্ম পৰিৱৰ্তন হৈ গ'ল মই মিয়ানি হৈ গলো মিয়াৰ দালাল হৈ গলো কি মানে এইবোৰ কওকচোন কিবা যদি বেলেগ ক্ষেত্ৰত বেয়া দেখিছে তেতিয়া কওক আৰু হেৰ অলগতসকল ইমান সহজ কথা নহয় এটা ধৰ্মৰ পৰা অন্য এটা ধৰ্মলৈ কনভাৰ্ট হোৱাটো বহুত লিগেল প্ৰচেছ থাকে আইনী প্ৰক্ৰিয়া ফ'ল' কৰাৰ পিছতে কিন্তু এটা ধৰ্মৰ পৰা অন্য এটা ধৰ্মলৈ কনভাৰ্ট হ'ব পাৰি বুজি পাইছা যদি ইমানে সহজ হ'লহেঁতেন তেনেহ'লে বিবাহ ক্ষেত্ৰত ইমান বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন আমাৰ মন গ'লে যিকোনো ধৰ্মৰ লগত আমি বিবাহ পাশত আবদ্ধ হ'ব পাৰিলোহেঁতেন তাৰ কাৰণে স্পেচিয়েল মেৰেজ এক্ট বুলি একোৱে আইন নোলালেহেঁতেন গম পাইছানে আৰু মই কোনো ধৰ্ম পৰিৱৰ্তন কৰা নাই নিজৰ ধৰ্মতে আছো তোমালোকেহে মোক ইমান বেছি মানসিক শাস্তি দি আছা আৰু কালি যিটো ভিডিঅ' দিছিলো তাত বহুতে মোক কৈছে ইমান বেছি ছাপোৰ্ট কৰিছে মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো সকলোৱে মোক কৈছে যে কুকুৰে ভুকিবই তাক লৈ তুমি চিন্তা নকৰিবা নিজৰ কামত আগবাঢ়ি যোৱা কিন্তু এটা কথা কওঁ যে কুকুৰ ভুকি থাকিব হয় কিন্তু কুকুৰে ভুকি থাকিলে যদি উচিত সময়ত তাক খেদা নিদিও তেনেহ'লে কামুৰি দিয়াৰ চান্স থাকে গতিকে কেতিয়াবা খেদিবলগীয়া হয় তাৰ কাৰণে ক্ষমা কৰিব দেই বাকী সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো আৰু বহুত কেইজন মানুহে মোক ইনবক্সত মেছেজ কৰিছে আৰু কৈছে যে মূৰত উৰণিখন লোৱাৰ কাৰণে তোমাৰ ইমান বেছি সমস্যা হৈ আছে উৰণিখন ল'বলৈ বাদ দি দিয়া তোমাৰ বিতৰ্ক শেষ সমালোচনাও শেষ কিয় বাদ দিম গামোচা লৈ আছো যিকোনো উৰণি লৈছো চাব আৰু দীঘলকে ল'ম এয়া চাওক এতিয়া কিবা সমস্যা হৈছে নেকি কাৰোবাৰ হা আৰু দীঘলকে ল'ম যেতিয়া মোৰ মন যায় তেতিয়া ল'ম যেতিয়া মন নাযায় মই নলওঁ গতিকে শুভাকাংক্ষী হিচাপে এটাই অনুৰোধ কৰিম কোনো এজন ব্যক্তিৰ ওপৰত নাইবা কোনো এটা সম্প্ৰদায়ৰ ওপৰত বিৰূপ মন্তব্য কৰি থকাতকৈ নিজৰ কামত মনোযোগ দিয়ক চাবচোন আপোনাৰ নিজৰে উন্নতি হোৱাৰ লগতে সমাজখনৰ পৰা এটা বেয়া বস্তু কমি যাব ধন্যবাদ জনাইছো ভুল হলে ক্ষমা কৰিব